নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যসভাত উত্থাপন 6 জনগোষ্ঠীৰ জনজাতিকৰণ দাবী মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পিছতেই প্ৰথমবাৰৰ বাবে উত্থাপন হৈছে এই দাবী শীতকালীন অধিৱেশনতেই বিধেয়ক উত্থাপনৰ দাবী কৰিলে অসমৰ অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ 6 জনগোষ্ঠীয় জনজাতি স্বীকৃতি পোৱাৰ যোগ্য বুলি দাবী সাংসদগৰাকীৰ ৰাজনৈতিক সদিচ্ছাৰে এই অধিৱেশনতেই জনজাতিকৰণ দিব লাগে বীৰেন্দ্ৰ প্ৰসাদে দাবী উত্থাপনৰ সময়তেই সদন উত্তাল কৰে কংগ্ৰেছ আৰু বিৰোধীয়ে আৰু আনপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণত ক্ষতি হ'ব নালাগে জনজাতীয় লোকৰ এই মন্তব্য কৰিছে গৌৰৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিফল হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনজাতীয় লোকৰ মাটি আদানিক বিক্ৰী কৰাটোহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অনুষ্ঠিত কৰক সৰ্বদলীয় বৈঠক মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজ মূৰ্খ নহয় অসমৰ ৰাইজ সজাগ এইদৰে সৰব হৈ পৰিছে গৌৰৱ মুখ্যমন্ত্ৰীৰ দৰে মই যিকোনো বিষয়তে তৰল মন্তব্য দিব নোৱাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ষ্টপ এছআইআৰ ষ্টপ বুট চুৰি বিৰোধীৰ প্ৰতিবাদত উত্তাল সংসদ ভৱন চৌহদ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত বিৰোধীৰ এছআইআৰ ভোট চুৰিক লৈ আজিও প্ৰতিবাদত উত্তাল সংসদ ভৱনৰ চৌহদ সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত বিৰোধীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দ্বিতীয় দিনাও সংসদ ভৱন চৌহদত বিৰোধীৰ বিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল ষ্টপ এছআইআৰ ষ্টপ ভোট চুৰিৰ বিশাল বেনাৰ লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে ভোট চুৰি নচলিব এছআইআৰ নচলিব শ্লোগানেৰে বিৰোধীয়ে উত্তপ্ত কৰি তুলিলে পৰিৱেশ সংসদ ভৱনৰ মকৰদাৰৰ সন্মুখত মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ এই ধৰ্ণা কাৰ্যসূচী ধৰ্ণাত অংশ ল'লে সোনিয়া গান্ধী মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে এছআইআৰ ভোট চুৰিক লৈ আজি দ্বিতীয় দিনা সংসদ ভৱনৰ চৌহদত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুছলমানক দমন নকৰিব দেশৰ উন্নয়নত অৰিহণা আছে মুছলমান লোকৰ ভাৰতৰ উন্নয়নত মুছলমানসকলৰ অৰিহণা আছিল আৰু মুছলমানসকলৰ অৰিহণা থাকিব মুছলমানক দমন কৰা মানে ভাৰতক দুৰ্বল কৰা গতিকে মুছলমানক আপোনালোকে দমন নকৰিব দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব তেতিয়াহে উন্নতি হ'ব দেশৰ মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু মুছলমানৰ দেশৰ প্ৰতি প্ৰেম সদায়ে থাকিব ভাৰতবৰ্ষৰ শত্ৰু মানে প্ৰতিজন মুছলমানৰো শত্ৰু আসাদুদ্দিন ওৱেইছিৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতেই মুছলমানে মানি লৈছে ভাৰতত প্ৰতিজন মুছলমানে ভাৰতীয় হিচাপে জীয়াই থাকিব বিচাৰে প্ৰত্যেকজন মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহয় মুছলমানক লৈ এই মন্তব্য সাংসদ আসাদুদ্দিন ওৱেইছিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ আতংকত এতিয়া কঁপিছে সমগ্ৰ মধ্য অসমৰ বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি নিজেই নিজৰ ঘৰ ভাঙি পলায়ন কৰিছে একাংশ বেদখলকাৰী ৰাইজ মিয়া ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপিক আমি ভোট দিম তথাপি উচ্ছেদ নকৰিব উচ্ছেদৰ আতংকত কঁপি উঠিছে সমগ্ৰ মধ্য অসম উচ্ছেদৰ জাননী লাভ কৰি নিজেই ঘৰ ভাঙি পলাইছে বেদখলকাৰী হাতজোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দয়া কৰিবলৈ অনুৰোধ ৰিক্সাৱালা ঠেলাৱালা সকলোৱে আমি বিজেপিক ভোট দিম আমি আপোনালোকৰে মানুহ আমাক উচ্ছেদ নকৰিব এইদৰে কাতৰ অনুৰোধ জনাইছে ৰূপসী খাটৰ ভকত গাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ 38 বিঘাৰ ভূমিৰ প্ৰায় 75টা পৰিয়াললৈ জাননী বেদখলকাৰীৰ 15 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে আমাৰ থাকিবলৈ ঠাই নাই উচ্ছেদ নকৰিব আমাক আমি ক'ত থাকিম প্ৰশ্ন কৰিছে উচ্ছেদিত মিয়া ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হাতজোৰ কৰি অনুৰোধ কৰিছে যাতে তেওঁলোকক উচ্ছেদ
নকৰে মুখ্যমন্ত্ৰী মহোদয় আমাক দয়া কৰক বেদখলকাৰীয়ে নিজেই ঘৰ ভাঙিছে আৰু পলাইছে সেই ঠাইৰ পৰা বেদখলকাৰীয়ে কৈছে লাগিলে তেওঁলোকে বিজেপিক ভোট দিব তথাপিও যাতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক উচ্ছেদ নকৰে মধ্য অসমত এই হাহাকাৰ পৰিস্থিতি আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰে ঘৰে এছাৰ মনত ৰাখক 20 ডিসেম্বৰ তাৰিখ কি কৰিব কি নকৰিব সবিশেষ জনাই আছো অসমৰ চহৰে নগৰে চলিছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ 26ৰ নিৰ্বাচনক লক্ষ্য কৰি ঘৰে ঘৰে ভোটাৰ তালিকা পুনৰীক্ষণ তন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে ভোটাৰ কাৰ্ড নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব বুথ এজেণ্ট 20 ডিসেম্বৰ পৰ্যন্ত হস্তম হৈ থাকক ভোটাৰ ৰাইজ ঘৰে ঘৰে গৈ বুথ পৰ্যায়ৰ বিষয়ে পৰীক্ষণ কৰিব আপোনাৰ ডকুমেণ্টছ ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ খসৰা ভোটাৰ তালিকাত নাম কটা গলে কৰিব পাৰিব আপুনি আবেদন 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা 27 ডিসেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল হ'ব দাবী আপত্তি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 26ৰ 10 ফেব্ৰুৱাৰী তাৰিখে অসমৰ চহৰে নগৰে এতিয়া চলিছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ পৰৱৰ্তী খবৰ কংগ্ৰেছ ইজ এ মিয়া পাৰ্টি AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ এই মন্তব্য কংগ্ৰেছৰ ৰাজনীতি এতিয়া মিয়া অধ্যুষিত অঞ্চলত চলি আছে কংগ্ৰেছৰ ৰাজনীতি এতিয়া মিয়া অধ্যুষিত এলেকাত বৰ্তি আছে মজিবুৰ ৰহমানৰ এই মন্তব্য হয়নে সপোনে কংগ্ৰেছে এতিয়া মিয়াকে দেখে দলগাঁৱত কংগ্ৰেছক মিয়া পাৰ্টি আখ্যা দিছে AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছ ইজ এ মিয়া পাৰ্টি কংগ্ৰেছে কেৱল মাত্ৰ মিয়াৰ ভোটত ভৰসা কৰে এইদৰে মন্তব্য কৰে AIUDFৰ বিধায়কজনে অন্য এটা খবৰ SIR আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় যদি এই সন্দৰ্ভত বিৰোধীৰ হাতত উপযুক্ত তথ্যপাতি আছে তেন্তে তেওঁলোক সুপ্ৰিম কোৰ্টলৈ যাওক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ দিয়ক সংসদত দেশৰ নাগৰিকৰ সমস্যাৰ কথা আলোচনা কৰি সমাধান উলিওৱাৰ কাৰ্যত বিৰোধীয়ে বাধা দিয়াৰ অধিকাৰ নাই এইদৰে বিৰোধীক উদ্দেশ্যি হৰপ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া পৰৱৰ্তী খবৰ কেঁচা ঘৰ থকা প্ৰত্যেকজন লোকে পাব পকী ঘৰ পিএমৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব কোনো এজন লোক প্ৰকৃততে কেঁচা ঘৰ থকা সকলে পাবই লাগিব পকী ঘৰ জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে পিএমৰ তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আহুৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেল পিএমৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব কোনো এজন লোক কঠোৰ হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কেঁচা ঘৰ থকা প্ৰত্যেকজন লোকে চৰকাৰৰ ফালৰ পৰা পকী ঘৰ লাভ কৰিব বুলিও মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অন্য এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ডাঙৰ আপডেট এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত শেহতীয়া খবৰ হাজু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন ৰিপৰ্ট হাজু হৈছে ৰাইজে গম পাব প্ৰকৃততে কি হৈছিল 19 ছেপ্টেম্বৰ তাৰিখে কেনেকৈ হত্যা কৰা হৈছিল মৰমৰ জুবিন গাৰ্গক SITৰ হাতত আছে বহু বিস্ফোৰক তথ্য সেয়া ৰাজহুৱা হ'ব জুবিন গাৰ্গ বিহীন 2 মাহ সম্পূৰ্ণ হৈছে আজিও ন্যায়ৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী ৰাইজ তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাক লৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে দাখিল কৰিব চাৰ্জশিট SITৰ দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এজনে মাৰিছে বাকি কেইজনে সহযোগ কৰিছে এইদৰে পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে হত্যা মানে হত্যাক চুমা খোৱা বুলি কম নেকি কোভিড কালৰ পূৰ্বৰে পৰা ষড়যন্ত্ৰ ৰচা হৈছিল জুবিন গাৰ্গক লৈ 8 বছৰৰ পৰা জুবিন গাৰ্গৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ ৰচা হৈছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ নীলাজ পাকিস্তানৰ পুনৰ আন এক নীলজ্জ কাণ্ড ম্যাদ উকলা সাহায্য পঠিয়ালে শ্ৰীলংকালৈ আৰু সেই
দৃশ্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে সকলো জ্ঞাত শ্ৰীলংকাত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ অব্যাহত আছে আৰু যাৰ বাবে বহু দেশে শ্ৰীলংকাক সহায় কৰি আছে তাৰ মাজতেই পাকিস্তানে শ্ৰীলংকাক সহায় কৰিবলৈ যি সামগ্ৰী পঠাইছে সেয়া ম্যাদ উকলা অৰ্থাৎ ডেট এক্সপায়াৰ্ড হৈ গ'ল সেই সামগ্ৰী শ্ৰীলংকালৈ পঠাইছে নিলজ্জ পাকিস্তানৰ এই কাণ্ডক লৈ পুনৰবাৰ সমগ্ৰ বিশ্বতে এতিয়া চলিছে চৰ্চা অন্য এটা খবৰ স্কুললৈ যোৱা কণমানিৰ সৈতে কমলা ৰায়ৰ কুকাণ্ড পুনৰ মানৱ সমাজক লজ্জানত কৰা কাণ্ড 40 বছৰীয়া লম্পট কমলা ৰায়ৰ কুকাণ্ড বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱা কণমানিৰে কুকাণ্ড সংঘটিত কৰিলে লম্পটে ঘৰলৈ টানি নি অপকৰ্ম কৰাৰ চেষ্টা নৰপিশাচৰ ধুবুৰী গোলকগঞ্জত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা ইতিমধ্যে লম্পট কমলা ৰায়ক আটক কৰিছে আৰক্ষীয়ে 40 বছৰীয়া কমলা ৰায়ৰ কাণ্ডক লৈ গোলকগঞ্জত এতিয়া চাঞ্চল্য স্কুললৈ যোৱা শিশুৰে 40 বছৰীয়া লম্পট কমলা ৰায়ৰ কুকাণ্ডৰ ঘটনা